নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কেইখনমান চৰকাৰী আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন আপডেট সকলোতকৈ আগত পাবলৈ। আৰু লগতে ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইখনমান চৰকাৰী আঁচনিলৈ এনেকুৱা এখন আপডেট কেইদিনমান আগত প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে বহুখিনি বাধা নেওচি আজি আমি মহিলা উদ্যমিতা অভিযানৰ দ্বিতীয় পৰ্যায়ৰ ধনৰাশি প্ৰদান আৰম্ভণি কৰিলোঁ। জনাবলৈ পাই সুখী হ'ম যে 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় আঁচনি টকা প্ৰদানৰ কাম আৰম্ভ হ'ব। তাৰপিছত আৰু কোৱা হৈছে অক্টোবৰৰ পৰা নিযুত মইনা আঁচনিৰ ধন প্ৰদানৰ কাম আৰম্ভ হ'ব। লগতে মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলক প্ৰদান কৰা হ'ব 300কৈ টকা। তাৰপিছত আৰু কোৱা হৈছে সুলভ মূল্যৰ দোকানৰ চাউলৰ লগতে ৰাজ সাহায্যযুক্ত কম মূল্যৰ দালি নিমখ চেনি প্ৰদান কৰিব চৰকাৰে। তাৰপিছত আৰু লিখা আছে মই ভাবোঁ আগন্তুক সময়ত আৰ্থিক অনগ্ৰসৰ তথা নিম্ন মধ্যবিত্ত শ্ৰেণী অসম চৰকাৰৰ পৰা যথেষ্ট উপকৃত হ'ব। তো যিসকল মানুহৰ নামৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে অহা অক্টোবৰ মাহৰ পৰা ফ্ৰী চাউলৰ উপৰিও লাভ কৰিব দালি নিমখ আৰু চেনি। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলৰ নাম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল SHG গোটৰ মহিলাসকলৰ ভিতৰত এইবোৰ মহিলাসকলে লাভ কৰিব অহাকালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। তো কোনবোৰ মহিলাসকলে অহাকালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা লাভ কৰিব আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি হ'ল 3 ছেপ্টেম্বৰ। আজি অসম চৰকাৰে কোনবোৰ আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰিলে আপোনালোকক জনাই দিছোঁ। তো 3 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে জালুকবাৰী আৰু লাহৰীঘাটৰ সমষ্টিৰ SHG গোটৰ মহিলাসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকাৰ প্ৰদানৰ কাম অসম চৰকাৰে ইতিমধ্যে সম্পন্ন কৰিলে। লগতে ইয়াৰ লগত সংগতি ৰাখি অহা 4 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে ঢেকীয়াজুলি সমষ্টিৰ SHG গোটৰ মহিলাসকলক প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। অহাকালি ঢেকীয়াজুলি সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। তো আজি ইমানেই, ধন্যবাদ।